চাওক আমাৰ যোৱাৰ 22 তাৰিখৰ প্ৰতি আমাৰ প্ৰতিবাদ ধাৰাবাহিকভাৱে চলি আছিলে, যি প্ৰতিবাদ আমাৰ নিৰন্তৰভাৱে চলি আছে, এই প্ৰতিবাদৰ ফলশ্ৰুতিত ইতিমধ্যে আমি এইটো যিহেতু এটা ভাল খবৰ আমি পাইছোঁ। এই চাগতে আমি অসম আৰক্ষী প্ৰশাসন বিভাগটোক আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব, কাৰণ তেওঁলোকৰ সম্পূৰ্ণ হেঁচা প্ৰয়োগত যি নৰপিশাচ দুটা আছিলে সেই নৰপিশাচ দুটাই ডিমাপুৰত আত্মসমৰ্পণ কৰে। আৰু এই চাগত আমি সেইটো কাৰণে ধন্যবাদ দিব লাগিব, কাৰণ তেওঁলোকেও নিৰন্তৰভাৱে লাগি আছিলে আৰু তেওঁলোকৰ বিভাগীয় কাম কাজ কৰি আছিলে। তেওঁলোকে যিহেতু আমাক কথা দিছিলে যে অহা সোমবাৰৰ ভিতৰত তেওঁলোকে এই দোষীক যেনেকৈ নহওক কৰায়ত্ব কৰিব, তেওঁলোকক আওতালৈ আনিব। গতিকে যিহেতু আমি এই ভাল খবৰ এতিয়া পাইছোঁ, গতিকে এই চাগতে তেওঁলোকক ধন্যবাদ দিবই লাগিব। আৰু বাৰে বাৰে তেওঁলোকৰ প্ৰশাসন বিভাগটোক আমি বাৰে বাৰে সকীয়াই দিছিলোঁ সেই প্ৰতিবাদস্থলীৰ পৰাই যে সেই নৰপিশাচৰ সৈতে জড়িত থকা বা তেওঁলোকক ৰক্ষণাবেক্ষণ দিয়া কোনো এজন যাতে অভিযুক্ত, কোনো সুৰুঙাই যাতে সাৰি যাব নোৱাৰে। আৰু যদি সাৰি যায় সেই ক্ষেত্ৰত সদৌ অসম ছাত্ৰ সন্থাই কিন্তু ব্যৱস্থা ল'ব। সদৌ অসম ছাত্ৰ সন্থাই পুনৰ প্ৰতিবাদত বহিবলৈ আমি বাধ্য হ'ম। আৰু আমি অসম চৰকাৰক সেই প্ৰতিবাদস্থলীৰ পৰা বাৰে বাৰে কৈ আছিলোঁ যে সেই দুৰ্ভগীয়া যিগৰাকী কিশোৰী আছিলে, সেই নিৰ্যাতিত যিগৰাকী কিশোৰী আছিলে, সেই কিশোৰীগৰাকীয়ে উচিত ক্ষতিপূৰণ পাব লাগিব, উচিত ক্ষতিপূৰণ তেওঁৰ পৰিয়ালবৰ্গই পাব লাগিব। আমি বাৰে বাৰে কৈ আছিলোঁ আৰু আমি ইয়াৰ পৰাই দাবী জনাইছোঁ যে ফাষ্টেগ আদালতৰ জৰিয়তে অতি সোনকালে উচিত চাৰ্জশ্বিট দাখিল কৰি তেওঁলোকক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে। দৃষ্টান্তমূলক শাস্তি অৰ্থাৎ তেওঁলোকক ফাঁচি প্ৰদান কৰিব লাগে, যাতে এনেকুৱা নৰপিশাচৰ জন্ম নহয় আৰু অসমৰ কোনো প্ৰান্তত যাতে এনেকুৱা ঘটনাৰ পুনৰাবৃত্তি নঘটে। আৰু আমি এই ক্ষেত্ৰতে আমাৰ ধিং অঞ্চলটো যিহেতু স্পৰ্শকাতৰ, এই স্পৰ্শকাতৰ অঞ্চলটোক লৈ আমি বিভিন্ন সময়ত আমি চিন্তিত। বিভিন্ন সময়ত আমাৰ কিছু অনৈতিক কাণ্ড ঘটিবলৈ যিহেতু প্ৰৱণতা দিনক দিনে বৃদ্ধি পাইছে। গতিকে আমি এই ক্ষেত্ৰত আমি যি প্ৰতিবাদী মিছিল যোৱা কেইদিনমান আগত আমি উলিয়াইছিলোঁ, সেই প্ৰতিবাদী মিছিলত আমি এখন স্মাৰক পত্ৰ আমি চক্ৰ বিষয়াক আমি প্ৰেৰণ কৰিছোঁ। সেই স্মাৰক পত্ৰখনত স্পষ্ট আমাৰ দাবী কিছু উল্লেখ আছিলে। সেই উল্লেখ থকা দাবীসমূহ হৈছে যে এই যি স্পৰ্শকাতৰ আমাৰ ধিং অঞ্চলখন আছে, ধিং বজাৰৰ যি দাঁতিকাষৰীয়া যি অঞ্চল আছে, এই অঞ্চলসমূহত বহু বেদখল মাটি আছে। সেই খিলঞ্জীয়া যি বেদখল মাটি আছিলে, এই বেদখল মাটিসমূহ বেদখলমুক্ত অতি সোনকালে কৰিব লাগে। ইয়াৰ বিভাগীয়ভাৱে অতি সোনকালে তৎপৰতা দেখাই পেলাই পদক্ষেপ হ'ব লাগে। আৰু যিহেতু এই অঞ্চলটোত ড্ৰাগছ, চুৰ এই আদিসমূহ সমস্যাৰে জৰ্জৰিত, গতিকে এই সমস্যাসমূহ অতি সোনকালে নিৰ্মূল হ'ব লাগে। আৰু এই ক্ষেত্ৰত অতি সোনকালে বিভাগীয়ভাৱে পদক্ষেপ হ'ব লাগে, যাতে আমাৰ এই অঞ্চলটোৰ কিশোৰী, নাৰী সকলোৰে সতীত্ব হৰণত যাতে অনাগত দিনত প্ৰশ্ন নুঠে। আৰু ড্ৰাগছৰ পৰা আদি কৰি যিসমূহ মাৰাত্মক যিসমূহ বিষয়, এই বিষয়সমূহ অতি সোনকালে নিৰ্মূলকৰণ হ'ব লাগে আৰু ধিংসমূহ চাফা পৰিষ্কাৰ হ'ব লাগে। আৰু এই ক্ষেত্ৰত ধিঙৰ প্ৰত্যেকজন নাগৰিকে যাতে সুৰক্ষিত অনুভৱ কৰে, এই ক্ষেত্ৰত আমাৰ সদৌ অসম ছাত্ৰ সন্থাই দাবী জনাই আহিছোঁ। অনাগত দিনলৈকে আমাৰ দাবী থাকিব, স্পষ্ট কথা। হয়, এই ক্ষেত্ৰত আমি আচলতে প্ৰথমতে অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিম, কাৰণ যেতিয়া ঘটনাটো সংঘটিত হৈছিলে, ঘটনাটোৰ পিছতেই কিন্তু ধিংবাসী ৰাইজে স্বতঃস্ফূৰ্তভাৱে প্ৰতিবাদ সাব্যস্ত কৰিছিলে। ধিং আঞ্চলিক ছাত্ৰ সন্থাই তাত নেতৃত্ব লৈছিলে। ধিঙৰ প্ৰতিজন সাধাৰণ নাগৰিক ওলাই আহিছিলে আৰু তাৰ পিছতে মুখ্যমন্ত্ৰী মহোদয়ে কিন্তু টুইট যোগেদি তেওঁ কৈছিলে যে দোষীক অতি সোনকালে কৰায়ত্ব কৰি কঠোৰতম শাস্তি প্ৰদান কৰিব। আৰু তাৰ পিছতে তেখেতে অসমৰ মাননীয় আৰক্ষী সঞ্চালক প্ৰধানৰ পৰা আদি কৰি মন্ত্ৰীলৈকে তেওঁ কেবিনেট মন্ত্ৰীলৈকে তেওঁ এয়ালৈ প্ৰেৰণ কৰিছিলে। আৰু যোৱাকালি দেখিবলৈ পাইছোঁ ইতিমধ্যে এগৰাকী অপৰাধীয়ে মৃত্যুবৰণ কৰাৰ পিছত আৰু যোৱাকালি আৰক্ষী প্ৰশাসনৰ তীব্ৰ হেঁচাত নাগালেণ্ডত কিন্তু এই অপৰাধী দুগৰাকীয়ে আত্মসমৰ্পণ কৰিছে বুলি আমি জনা পাইছোঁ। আৰু আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি গম পাইছোঁ যে অপৰাধী কেইগৰাকীয়ে ইতিমধ্যে মুৰাজাৰ, লাহৰীঘাট এনেকুৱা অঞ্চলত পলাই আছিলে। আৰু এই অপৰাধী কেইগৰাকীক কিন্তু ৰক্ষণাবেক্ষণ কোনে দিছিলে, সেইটো এটা ডাঙৰ প্ৰশ্ন। ৰক্ষণাবেক্ষণ দিয়া কেইগৰাকীও কিন্তু একে সমানে অপৰাধী। গতিকে আমি আহ্বান জনাইছোঁ আৰক্ষী প্ৰশাসনক যাতে ৰক্ষণাবেক্ষণ দিয়া কেইগৰাকীও কিন্তু আৰক্ষীৰ তদন্তত আহিব লাগে, তেওঁলোককো উচিত শাস্তি প্ৰদান কৰিব লাগে। আৰু এই ঠাইতে প্ৰতিবাদ সাব্যস্ত হৈছিলে, এই ঠাইৰ পৰা মাত্ৰ এটাই শব্দ গুঞ্জৰিত হৈ আছিলে যে অপৰাধীৰ কঠোৰ শাস্তি হ'ব লাগে। আৰু সেই কঠোৰ শাস্তি ইতিমধ্যে এগৰাকীয়ে পাইছে আৰু এই দুগৰাকীও কিন্তু আত্মসমৰ্পণ কৰিছে বুলি কিন্তু তেওঁলোকৰ শাস্তি শিথিলতা আহিব নালাগে। তেওঁলোককো কিন্তু আমি ধিংবাসী ৰাইজে যি আমাৰ এই প্ৰতিবাদী ঠাইৰ পৰা শব্দ গুঞ্জৰিত হৈছিলে যে তেওঁলোকৰ শাস্তি এটাই মৃত্যু, আৰু সেই মৃত্যুৱে আমি কামনা কৰিছোঁ। অপৰাধীৰ শাস্তি মৃত্যুৱে হ'ব লাগে, যি প্ৰকাৰে নহওক, যেনেকেই নহওক, কিন্তু তাৎক্ষণিকভাৱে আমি ধিংবাসী ৰাইজে অপৰাধী দুগৰাকীৰ আমি মৃত্যু চাবলৈ অধীৰ আগ্ৰহেৰে ৰখি আছোঁ।